কি হয় যদি বেংক একাউণ্ট এক্টিভ নহয় তেতিয়াহ'লে ডিবিটি মাধ্যমত যেতিয়া টকাটো দিয়া হয় তেতিয়াহ'লে সেইটো পুৰি যায় বেংকত সেইটো তোমালোকে নাপায় গতিকে বেংক একাউণ্টৰ নম্বৰটো দিয়াৰ আগতে তোমালোকে কি কৰিবা একাউণ্টে বাৰু বেংকত গৈ চাই ল'বা যে সেইটো এক্টিভ হৈ আছেনে নাই আৰু যদি এক্টিভ হৈ থকা নাই তেতিয়াহ'লে বেংকৰ নিয়ম অনুসৰি এক্টিভ কৰে চ' এইখিনিয়ে আজিৰ উপৰ উদ্দেশ্য ব্যাখ্যা এতিয়া